নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জানে সকলো ৰাশিৰেই নিজা নিজা এটা বৈশিষ্ট্য আছে। যে আজি আমি আলোচনা কৰিম সিংহ ৰাশিৰ স্বভাৱ চৰিত্ৰ, ব্যক্তিত্ব আৰু তেওঁলোকৰ জীৱিকা, প্ৰেম, স্বাস্থ্য সম্পৰ্কে সকলো তথ্য এই ভিডিঅ'ত জানিব পাৰিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। সিংহ ৰাশিৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফল। সিংহ ৰাশি ৰাশিচক্ৰৰ পঞ্চম ৰাশি, মানে 5 নম্বৰ ৰাশি। মঘা নক্ষত্ৰৰ 4 পদ, পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ 4 পদ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ 1 পদ লৈ সিংহ ৰাশি গঠিত। সিংহ ৰাশিৰ নামৰ আদ্যাক্ষৰ হ'ল ম, মি, ম, মু, ত, তি, তু, তে। এইবিলাক হৈছে সিংহ ৰাশিৰ আদ্যাক্ষৰ, মানে নামৰ প্ৰথম অক্ষৰটো এইবিলাক হয়। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল ৰবি বা সূৰ্য বুলি কোৱা হয়। সিংহ ৰাশিৰ মিত্ৰ গ্ৰহ হ'ল চন্দ্ৰ, মংগল আৰু বৃহস্পতি, মানে বন্ধু। সিংহ ৰাশিৰ বন্ধু গ্ৰহ হৈছে চন্দ্ৰ, মংগল আৰু বৃহস্পতি। এই ৰাশি ক্ৰূৰ ৰাশি, মানে খঙাল ৰাশি, বিষম ৰাশি, পুৰুষ ৰাশি, অগ্নি ৰাশি আৰু ক্ষত্ৰিয় বৰ্ণ বুলি কোৱা হয়। সিংহ ৰাশিত জন্মগ্ৰহণ কৰা জাতক জাতিকা ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ আৰু ৰাক্ষসগণ হয়। কালপুৰুষৰ উদৰ অংশ। সিংহ ৰাশিৰ পূৰ্ব দিশ আৰু অগ্নিকোণৰ অধিপতি। এতিয়া শুনক সিংহ ৰাশিৰ বৈশিষ্ট্য। সিংহ ৰাশিৰ ব্যক্তিসকল স্বাভাৱিকতে উন্নত বুকুৰ, মাংসলোভী, স্বাৰ্থলোভী আৰু কঠিন হৃদয় প্ৰকৃতিৰ বুলি কোৱা হয়। এই ৰাশিৰ জাতক জাতিকা চিন্তাৰ দিশৰ পৰা উদাৰ আৰু নানাবিধ আহাৰ গ্ৰহণ কৰিবলৈ আগ্ৰহী হয়। অত্যন্ত ক্ৰোধী প্ৰকৃতিৰ, সংগ সুখ ভাল পায় আৰু সতি সন্তানৰ সংখ্যা কম হয় এওঁলোকৰ। সিংহ ৰাশিৰ ব্যক্তিসকল সংকোচহীন, অস্থিৰ, ভীৰু, অজ্ঞ আৰু নিচা তথা মাদক দ্ৰব্যৰ প্ৰতি অধিক আসক্ত হৈ সমাজত হুলস্থুল কৰি ভাল পায়। এই ৰাশিৰ জাতক জাতিকাই আনৰ ব্যক্তিসকলৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা কৰে আৰু বহু সময়ত আনৰ দ্বাৰা প্ৰতাৰিত হয়, অপমানিত হোৱা দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য মাজে মাজে অৱনতি হোৱা দেখা যায় আৰু নানা প্ৰকাৰৰ কাজিয়া পেচাল, মামলা মকৰ্দমা আদিত জড়িত হ'ব পাৰে। নিসংগত পৰি অসৎ পথত নামি নিজৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিব পাৰে সিংহ ৰাশিৰ জাতক জাতিকে। সিংহ ৰাশিৰ জাতক জাতিকা বিদ্যা বুদ্ধি মধ্যমীয়া আৰু চেষ্টা কৰিলে বিদ্যা অৰ্জনত কোনো অসুবিধা নাথাকে। এই ৰাশিৰ ব্যক্তিসকল কলা ব্যৱসায় আৰু জুৱা খেলৰ জৰিয়তে যথেষ্ট অৰ্থৰ গৰাকী হ'ব পাৰে। সিংহ ৰাশিৰ ব্যক্তিৰ সন্মান আৰু বন্ধুত্বৰ স্থান সদায় উচ্চ, মানে ওপৰত। সমাজত এওঁলোকে সদায় সন্মান পায় আৰু সুনাম অৰ্জন কৰিব পাৰে। উচ্চ শিক্ষা, বিদেশ ভ্ৰমণৰ যোগ দেখা যায়। এই ৰাশিৰ ব্যক্তিসকল চৌকিন হয়, সুন্দৰ ঘৰখন সদায় পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব বিচাৰে। সিংহ ৰাশিৰ জাতক জাতিকাই লেখক, চিত্ৰকৰ, নাট্যকাৰ, ব্যৱসায়, আইন আদি বিভিন্ন দিশত বিশ্বাসৰ পাত্ৰ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকল নিজৰ আদৰ্শত পৰিচালিত হোৱাৰ লগতে সত্যৰ প্ৰতি আগ্ৰহী, নিজৰ আদৰ্শ প্ৰচাৰত সচেষ্ট, চিন্তাশীল, সমাজ পৰিৱৰ্তনশীলকামী আৰু সকলো দিশত আগবঢ়া দেখা যায়। এওঁলোক সৃজনশীল প্ৰতিভা অধিকাৰী, সদায় আশাবাদী, সুব্যক্তিৰ অধিকাৰী আৰু জ্ঞানৰ পূজাৰী হয় এওঁলোকে নিজকে শক্তিমন্ত কৰাই নহয়, আনকো শক্তিমন্ত কৰিবলৈ যত্নপৰ হোৱা দেখা যায়। সিংহ ৰাশিৰ ব্যক্তিয়ে নিজৰ দুখ কষ্ট, মান অপমান আদি সকলো কথা আনৰ আগত প্ৰকাশ কৰি ভাল পায়। নিজৰ দোষেই হওক বা অপমানেই হওক, ভাল বেয়া সকলোখিনি কথা আনৰ আগত প্ৰকাশ কৰিব বিচাৰে। ভৱিষ্যতৰ প্ৰতি চিন্তাশীল হোৱাৰ লগতে সততে আনৰ লগত মিলাপ্ৰীতিৰে থাকিব বিচাৰে। এওঁলোকে ভাল মানুহৰ লগত ভাল ঠাইত সংগ বিচাৰি লয় আৰু ৰোমাঞ্চপ্ৰিয় আৰু ভাল প্ৰেমিক হৈও মাজে মাজে অসৎ পথত প্ৰতি আকৰ্ষিত হ'ব পাৰে। এতিয়া আহিছোঁ সিংহ ৰাশিৰ জীৱিকা, মানে কৰ্মক্ষেত্ৰ। সিংহ ৰাশিৰ জাতক জাতিকাৰ অধিপতি গ্ৰহ হ'ল ৰবি, কৰ্মপতি গ্ৰহ হ'ল শুক্ৰ। শুক্ৰ যদি জন্ম সময়ত শুভ ভাৱত থাকে তেনেহ'লে চিকিৎসা, শিক্ষক, অভিনয়, কাঠৰ ব্যৱসায়, সংগঠন, মদৰ দোকান, গাখীৰ মিঠাইৰ ব্যৱসায় আদিৰ ব্যৱসায়ৰ জৰিয়তে
সুনাম অৰ্জন কৰি জীৱিকা গ্ৰহণ কৰি সমাজত প্ৰতিষ্ঠিত হ'ব পাৰে। ইয়াৰ উপৰিও জুৱা খেল, লটাৰী, তীৰ আদিতো এওঁলোকে লাভৱান হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকল ভাল সম্পাদক, অনুবাদক, ৰাজনীতিজ্ঞ আৰু সুবক্তা হ'ব পাৰে আৰু সুন্দৰ জীৱন যাপন কৰিব পাৰে এওঁলোকে। এতিয়া আহিছোঁ সিংহ ৰাশিৰ নাৰী। সিংহ ৰাশিৰ নাৰী অধিক কাৰ্যকাৰিতা, শক্তিসম্পন্ন হেতু পুৰুষৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ গুণ থাকে। এওঁলোকে নিজৰ লগতে স্বামীৰো যোগ্যতা বৃদ্ধি কৰিবলৈ সমৰ্থৱান হ'ব পাৰে। সিংহ ৰাশিৰ নাৰীয়ে পুৰুষৰ পৰা মৰম স্নেহ আদায় কৰি সততে পুৰুষৰ লগত সমানে সহযোগিতা কৰি ভাল পায়। সিংহ ৰাশিৰ নাৰীয়ে তেওঁৰ স্বামীক বহুতখিনি সহায় কৰি ভাল পায়। এওঁলোকে প্ৰেমৰ আনুগত্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে আৰু ইয়াৰ ওপৰত সাহসী পদক্ষেপ লোৱা দেখা যায়। সিংহ ৰাশিৰ নাৰীক বাহিৰৰ পৰা পৰ্যবেক্ষণ কৰি ভিতৰখন চিনা অতি সহজ নহয়। সিংহ ৰাশিৰ ছোৱালী অত্যন্ত সাহসী, নিষ্ঠাৱান, বুদ্ধিমতী, পিতৃ মাতৃৰ প্ৰতি প্ৰশংসাকাৰিণী, স্থিৰ গম্ভীৰ, আধুনিক সমাজৰ লগত উটি ভাহি যাবলৈ ইচ্ছা নকৰা, নাৰীসুলভ সকলো গুণৰ অধিকাৰীযুক্তা আৰু অতি বিশ্বাসী হয় সিংহ ৰাশিৰ নাৰীসকল। পুৰুষৰ ভাল উপদেশ মতে চলিবলৈ এওঁলোকে ইচ্ছা কৰে, কিন্তু যদি উপদেশত ভুল হয় তেন্তে প্ৰত্যক্ষভাৱে ইয়াৰ প্ৰতিবাদ জনাবলৈ ভয় নকৰে। ইয়াৰ উপৰিও নিজৰ স্বাৰ্থহানি হ'ব পৰা সকলো কথাৰে সাহসিকতাৰে প্ৰতিবাদ জনাব বিচাৰে এওঁলোকে। এনেবোৰ কাৰণতে সিংহ ৰাশিৰ ছোৱালীয়ে কেতিয়াবা বহুতে এওঁলোকক ঘৃণাৰ চকুৰে চায়। সিংহ ৰাশিৰ নাৰীৰ যৌন চেতনা সহজে বৃদ্ধি পায়। এওঁলোক অতি কম কথাতে উত্তেজিত হয় আৰু বিবেকহীন হৈ পৰে। সিংহ ৰাশিৰ নাৰী ৰসিক, আনন্দপ্ৰিয় আৰু একে মনোভাৱাপন্ন স্বামী বা সংগ ভাল পায়। এওঁলোক স্বামী বা প্ৰেমিকসকল আদৰ্শৱান আৰু ব্যক্তিবান নহ'লে নাৰীৰ হাতত সততে লাঞ্ছিত হ'বলগীয়া হ'ব পাৰে তেওঁলোকৰ স্বামীয়ে। বহু ক্ষেত্ৰত সিংহ ৰাশিৰ নাৰীৰ মন্ত্ৰ বুজি পোৱাটো টান হয়। এওঁলোক ভালত ভাল, বেয়াত অতি বেয়া আচৰণ দেখুৱাব পাৰে। এতিয়া আহিছোঁ প্ৰেম সম্পৰ্ক। সিংহ ৰাশিৰ জাতক জাতিকা প্ৰেমৰ পৰিৱৰ্তে প্ৰেমাভিলাষী যদিও সদায় এনে কাৰ্যত কৃতকাৰ্য নহ'ব পাৰে। এওঁলোকে কাম আৰু প্ৰেম দুয়োটাই উপাসক হিচাপে লোৱা বাবে সকলো কামতে উৎসাহ অনুভৱ কৰে। এওঁলোকে বিপৰীত লিংগৰ প্ৰতি অধিক আকৰ্ষিত হ'লেও সিংহ ৰাশিয়ে নিজৰ ব্যক্তিত্ব আনৰ ওচৰত সৰু হ'বলৈ নিদিয়ে। প্ৰেম আৰু জীৱনক সিংহ ৰাশিয়ে সদায় একে অনুভৱ কৰে যদিও অকল প্ৰেমিক হ'ব নোৱাৰে, কাৰণ পূৰ্ণ তৃপ্তিৰ আকাংক্ষাত ব্ৰতী হৈ থাকে এওঁলোকে। একেবিধ প্ৰেমিকাৰ ওচৰত ধাবিত হ'ব পাৰে। অত্যধিক ৰোমাঞ্চপ্ৰিয়তা হেতু স্বাভাৱিক জীৱনত জ্ঞান হেৰুৱাই পেলাব পাৰে এওঁলোকে। কেতিয়াবা ইয়ে সিংহ ৰাশিৰ ব্যক্তিৰ জীৱনলৈ বিপৰ্যয় নমাই আনিব পাৰে। এনেকুৱা কাৰণতে সিংহ ৰাশিৰ ব্যক্তিৰ জীৱনত বিপদ আহিব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকা সত্য সততাৰ প্ৰতি সম্পূৰ্ণ জ্ঞান থকা স্বত্বেও সত্যৰ সলনি কেতিয়াবা অসত্যৰ প্ৰতি অধিক আকৰ্ষিত হোৱা দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাৰ উজ্জ্বল ৰং, স্বাস্থ্যৱান, অসবাস, লাহী, মিঠা বৰণীয়া আৰু ব্যক্তিগত সদ্গুণৰ বাবে আনক সহজে আকৰ্ষিত কৰিব পাৰে এওঁলোকে। সিংহ ৰাশিৰ নাৰীয়ে অধিক নাটকীয় খন্তেকীয়া প্ৰেম ভাল পায়। এওঁলোক প্ৰণয় বৃত্তিত পৰিতৃপ্ত নহয়। সিংহ ৰাশিৰ পুৰুষ নাৰীয়ে শ্ৰেষ্ঠ জ্ঞান নকৰে। তেনেহ'লে পুৰুষজন ঈৰ্ষান্বিত হৈ প্ৰেম ত্যাগ কৰে। সিংহ ৰাশিৰ নাৰীক বশ কৰিবৰ বাবে প্ৰশংসা কৰা, প্ৰিয় গীত গোৱা, ভাল প্ৰশংসাৰ অৱতাৰণা কৰা, ঘৰ অভিলাষী প্ৰেম সংকেত দিয়া ভাল। এতিয়া আহিছোঁ সিংহ ৰাশিৰ ভৱিষ্যত। সিংহ ৰাশিৰ জাতক জাতিকাই যদি একান্ত নিষ্ঠাৱান, মনোযোগ, ধৈৰ্য পালন কৰে তেনেহ'লে ভৱিষ্যত অতি উজ্জ্বল হয়। এওঁলোকে সমাজত ভাল কাম কৰি সমাজৰ উন্নতি কৰি নিজেও সুনামৰ ভাগী হ'ব পাৰে। চাকৰি, ব্যৱসায়, আইন, উদ্যোগ, কুটিৰ শিল্প আদি অনুষ্ঠান প্ৰতিষ্ঠানত থাকি কৃতকাৰ্য হ'ব পাৰে এওঁলোকে। এওঁলোকৰ সুস্বাস্থ্য যদিও
ছাল, বৃক্ক, উদৰ আদিত ৰোগ হ'ব পাৰে। নিয়মীয়া আৰু হৃদৰোগৰ বাবে সাৱধান হ'ব লাগে। লটাৰী, মদ, জুৱা, তীৰ আদি খেলৰ দ্বাৰা ধনানি হোৱাৰ সম্ভাৱনা থকা হেতু এইবোৰ ত্যাগ কৰি চলিব পাৰিলে ভাল ফল লাভ কৰিব। সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ গ্ৰহ হ'ল মংগল, ৰবি আৰু বৃহস্পতি। পাপ গ্ৰহ হ'ল শুক্ৰ আৰু বুধ। সিংহ ৰাশিৰ জাতক-জাতিকাই শনিবাৰ লগতে তৃতীয়া, অষ্টমী, ত্ৰয়োদশী তিথি, মূলা নক্ষত্ৰ আৰু দিনৰ প্ৰথম পহৰত যাত্ৰা কৰিলে শুভ কাৰ্য বৰ্জনীয়। এই কামবিলাক বৰ্জনীয় কৰিব। শুভ সংখ্যা হৈছে 1 আৰু 4। শুভ বৰ্ণ হৈছে ৰক্তবৰ্ণ। শুভ ৰং ৰঙা আৰু হালধীয়া। শুভ ৰত্ন মাণিক মানে ৰুবি। শুভ ধাতু তাম। শুভ দিশ হৈছে পূব দিশ। উপাস্য দেৱতা হৈছে মাতংগী। পালনীয় বাৰ হৈছে ৰবিবাৰ। ইমান পৰে আপোনালোকৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। লগতে আপোনাৰ মতামত কি সেই মতামতখিনিও কমেণ্ট বক্সত জনাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।